মেঘ ৰাশি ফলাফল নিজৰ বিচাৰসমূহক ধনাত্মকভাৱে ৰাখক, কাৰণ আপোনাৰ ভয় নামৰ দানৱ এটাৰ লগত সন্মুখীন হ'ব কৰিবৰ বাবে নহ'লে আপুনি নিষ্ক্ৰিয় হৈ চিকাৰ হৈ পৰিব পাৰে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। যিকোনো বস্তু আপোনাৰ অন্তিম ৰূপ দিয়াৰ আগতে আপোনাৰ পৰিয়ালৰ মতবাদ লওক, আনকি আপোনাৰ নিজৰ নিৰ্ণয় কিছু অসজা লগাই দিব পাৰে। ভাল পৰিণাম পাবলৈ পৰিয়ালৰ মিলাপ্ৰীতি সূচনা কৰক। আপোনাৰ প্ৰিয়জন আজি বহুত বিৰক্তিকৰ অনুভৱ কৰিব, যি আপোনাৰ মগজুৰ অধিক চাপে প্ৰয়োগ কৰিব। আজি আপুনি প্ৰেমাস্পদৰ লগত সময় অতিবাহিত কৰিব পাৰে আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। জীৱন লগৰীয়া বেয়া হোৱা স্বাস্থ্য আপোনাৰ বাবে সমস্যাৰ কাৰণ হৈ পৰিব। ছুটি দিনটোত আপোনাৰ অফিচৰ কাম কৰাতকৈ বেয়ানো আৰু কি হ'ব পাৰে, কিন্তু হতাশ নহ'ব, কাৰণ কাম কৰিলে আপুনি অধিক অভিজ্ঞতা লাভ কৰিব। অনবৰতে ধনাত্মক থাকিবৰ বাবে সেউজীয়া বস্ত্ৰ পৰিধান কৰক। বৃষ ৰাশি ফলাফল। কথা কোৱাৰ আগত দুবাৰ ভাবক, নজনাকৈ কোৱা যিকোনো কথা বেলেগক কষ্ট দিব পাৰে। আজি ধন লাভ হোৱাৰ সম্ভাৱনা আছে, যদিও আপোনাৰ খঙাল স্বভাৱৰ বাবে আপুনি অৰ্থ লাভৰ সক্ষম নহ'ব। আপোনাৰ জীৱনসংগী বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম কাজত তেখেতক সহায় কৰক। ইয়াৰ ফলত আপোনাৰ লগত কাম কৰা আনন্দ অনুভৱ কৰিব আৰু এজন অজান সম্পৰ্ক অনুভৱ কৰিব। আপোনাৰ প্ৰিয়জনৰ আপোনাক গোটেই দিনটো মনত ৰাখিব। তেখেতক কিবা ধুনীয়া এটা বস্তু ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক, আৰু এই দিনটোত তেখেতৰ বাবে স্মৰণীয় হৈ ৰ'ব। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হ'বৰ বাবে এটা যাত্ৰা আপোনাৰ লাভদায়ক বুলি প্ৰমাণিত হ'ব। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব পাৰে। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি। ভাল স্বাস্থ্যৰ বাবে আহঁত গছৰ শিপাত পানী দিয়ক আৰু সেই গছৰ গুৰিত চাকি দিয়া শুভ হ'ব। মৃত্যু ৰাশি ফলাফল। আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয় অকল শাৰীৰিক শক্তিক খহি নলয়, আনকি আপোনাৰ জীৱনটো কমাই দিয়ে। আৰ্থিক লেনদেন আজি গোটেই দিনটো অবিৰতভাৱে চলি থাকিব। দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাত সক্ষম হ'ব। সন্ধিয়া সময়তো আপোনাৰ এটা ভাল পৰিযোজনাপনা আপোনাৰ দিনটোৰ সূচী কৰি তুলিব পাৰিব। প্ৰেম জীৱনত আশাৰ নতুন কিৰণ নামি আহিব। যাত্ৰা আৰু ভ্ৰমণে আপোনাৰ নতুন ব্যক্তি আৰু নতুন ঠাইত লগত চিনাকি হোৱাত সহায় কৰিব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ঘনিষ্ঠ কথা বতৰা আদান প্ৰদান কৰিব পাৰিব। জীৱনত সৰলতা তেতিয়াহে থাকে যেতিয়া আপোনাৰ মাজত সৰলতা জীয়াই থাকিব। আপোনাকো আপোনাৰ ব্যৱহাৰৰ সৰলতা অনাটো দৰকাৰ। অনামিকা আঙুলিত সোণৰ আঙুঠি পিন্ধিলে আপোনাৰ শান্তিময় প্ৰেম জীৱন লাভ কৰিব পাৰিব। কৰ্কট ৰাশি ফলাফল। বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ'ব। স্বাস্থ্যক ভাল ৰাখিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম কৰক। বেপাৰ বাণিজ্যত আজি বিশেষ লাভান্বিত হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি নিজৰ ব্যৱসায়ক এক উচ্চ স্তৰত প্ৰদান কৰিব পাৰিব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰখাৰ কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰৰ ওচৰত পাঁজৰে মানুহক কষ্ট দিব পাৰে। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সঙ্গীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ আপোনাৰ ওপৰত এবাৰ বিবেচনা কৰাৰ এটা সঠিক সময় দিছে। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব পাৰিব। জীৱনৰ সমস্যাসমূহৰ সমাধানে আপোনাৰ নিজেই ওলাবলগীয়া, কাৰণ লোকে অকল আপোনাক উপদেশ দিব, তাতকৈ বেছি একো দিব নোৱাৰে। কাঁহৰ খাৰু পৰিধান কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে বহুত লাভজনক হ'ব। সিংহ ৰাশিৰ ফলাফল। সমস্যাৰ বিষয়ে অনবৰতে ভাবি থাকিলে আপোনাৰ নৈতিক দিশ বহুত দুৰ্বল হৈ পৰিব। এই ৰাশি ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যক আছে। আপোনাৰ আত্মীয়ক বেয়া ব্যৱহাৰ নকৰিব। আপোনাৰ এনেকুৱা ব্যৱহাৰে আপোনাৰ পৰিয়ালক দুখ দিব পাৰে, আনকি সম্বন্ধতো দূৰত্ব আহি যাব। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত্ব অহাটো আপুনি অসহনীয় হ'ব। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতত পৰা ওলাই যাব নিদিব। হাঁহি ধেমালিৰ মাজেদি আপোনালোকৰ মাজত এক পুৰণি কথা হঠাৎ আহি যাব পাৰে, যি পিছলৈ এক বিবাদৰ সৃষ্টি হ'ব। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ ঘৰৰ মানুহে আপোনাক বুজি নাপায়, সেইবাবে আজি আপুনি সিহঁতৰ পৰা দূৰত থাকিব। খাদ্যত নিয়মিতভাৱে মৌ ব্যৱহাৰ কৰিলে আপোনাৰ জীৱনত সুখ কঢ়িয়াই আনিব। কন্যা ৰাশিৰ ফলাফল। মানসিক শান্তিৰ বাবে দান পুণ্য কামত সহযোগিতা কৰক। ধন আপোনাৰ বাবে আৱশ্যক, কিন্তু পইচা মুহূৰ্তত নিজৰবোৰৰ লগত সম্পৰ্ক তিক্ত কৰি নেপেলাব। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱন ৰক্ষা কৰিব পাৰে। এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব, আৰু তেওঁলোকক প্ৰেৰণা উচ্চ হৈ থিয় দিব। বন্ধুত্বৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনটোত আপোনাৰ বন্ধুত্বৰ মাজত ফাট মেলিব পাৰে। আপুনি আজি অৱসৰ সময়ত মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্তকৰ হৈ পৰিব, আৰু কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিবলৈ সময় নাই। অধিক সময় খৰচ কৰাৰ বাবে জীৱনসংগীৰ লগত অলপ বিবাদ হ'ব পাৰে। কোনোবা ঘনিষ্ঠজনক লৈ আপুনি আজি নিৰাশ হ'ব। প্ৰেমিক আৰু প্ৰেমিকাই পৰস্পৰক সেউজীয়া ৰঙৰ কাপোৰ উপহাৰ হিচাপে আগবঢ়ালে। এনেকৈ মৰম আদান প্ৰদান কৰিলে আপোনাৰ প্ৰেমৰ সম্পৰ্কত অধিক মধুৰ আৰু সপোনে ভৰি উঠিব। তুলা ৰাশিৰ ফলাফল। কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব,
আৰ্থিক দিশত আপুনি অকল এটা উৎসৰ পৰাই লাভ হ'ব। ঘৰুৱা কাম কাজত আপুনি অধিক ব্যস্ত হৈ থাকিব। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। আপুনি আজি অফিচৰ কামখিনি এই সময়ত শেষ কৰি চেষ্টা কৰিব লাগে আৰু মনত ৰাখিব যে ঘৰত কোনোবাই আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপোনাৰ জীৱন নগৰী আপোনাক বিশেষ সময় দিবলৈ কিছু চেষ্টা কৰিব। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইটডালৰ আপোনাৰ লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিনটোত বিচনাতে পৰি থাকিব। কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতা অনুভৱ কৰিব, কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যক আছিল। ইষ্ট দেৱতাৰ লোৰ মূৰ্তি এটা বনাই পূজা কৰিলে পাৰিবাৰিক জীৱনত সুখ নামি আহিব। বৃশ্চিক ৰাশিৰ ফলাফল। অনিচ্ছাকৃতভাৱে অহা চিন্তাধাৰাসমূহে আপোনাৰ মগজুক নিয়ন্ত্ৰিত কৰিব নিদিব। শান্ত আৰু চিন্তিত নহ'বলৈ চেষ্টা কৰক, ইয়াৰ ফলত মানসিক দৃঢ়তা বাঢ়িব। যদি আপুনি ঘৰৰ বাহিৰত থাকি পঢ়া শুনা অথবা চাকৰি কৰিছে, তেন্তে সেইবোৰ মানুহৰ পৰা দূৰত থাকক, যাৰ বাবে আপোনাৰ সময় আৰু ধনৰ অপচয় হয়। যদি আপুনি প্ৰত্যেকৰ আশা আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে, তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অসফলতা দেখা পাব। কোনোবাই আপোনাক মনেদি প্ৰশংসা কৰিব। আজি আপুনি গোটেই দিনটো পৰিয়ালৰ লগত সময় কটাবৰ ফলত আপুনি সম্বন্ধৰ বান্ধ কেনেকৈ বুজি পাব। জীৱন লগৰীৰ লগত ভাল ধৰণৰ কথা বতৰা হ'ব পাৰে। আপুনি অনুভৱ কৰিব যে আপোনালোকৰ দুজনৰ মাজত কিবা মৰম আৰু ভাল পোৱা আছে। আজি আপুনি নিজৰ ভোজন বিলাসী মনটোক ভৰপূৰ কৰি আনন্দ দিব। আজি কোনোবা ভাল ৰেষ্টুৰেণ্টত গৈ ভাল খোৱা বোৱাৰ বস্তুখিনি খাব পাৰিব। নিজৰ ওজনৰ সম পৰিমাণৰ বাৰ্লি কোনোবা গোশালাত আপুনি দান কৰিলে সুস্বাস্থ্য অটুট থাকিব। ধনুৰাশি ফলাফল। অন্য ইচ্ছাৰ লগত আপোনাৰ ইচ্ছা মনত ৰাখিবলৈ গৈ গণ্ডগোল সৃষ্টি হ'ব পাৰে আৰু সেই কাম কৰক যি কাম কৰিলে আপুনি শান্তি লাভ কৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাক অধিক যতন ল'ব। অৱশ্যে তেখেতে বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হয়। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডক বেয়া ব্যৱহাৰ নকৰে যেন। সীমাহীন সৃজনাত্মক কামৰ উৎসাহে আপোনাক আৰু এটা উৎসাহ লাভদায়ক দিনৰ পিনে লৈ যাব। আপোনাৰ জীৱনসংগী যিকোনো সৰু মিছা কথাত আপুনি আহত অনুভৱ কৰিব। অনুশাসন সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰ। ঘৰৰ বস্তুবোৰ সুচাৰুৰূপে সজাই ৰাখিলে জীৱনত অনুশাসনৰ আৰম্ভ হ'ব পাৰে। ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰৰ কথা পঢ়িলে প্ৰেম জীৱনত সফল আৰু মধুৰ হ'ব। মকৰ ৰাশিৰ ফলাফল। মনোবৈজ্ঞানিক ভয়ে আপোনাক অস্থিৰ কৰি তুলিব পাৰে। ধনাত্মক চিন্তা আৰু ধনাত্মক ভাৱনাই আপোনাৰ আজিৰ দিনৰ বাবে বহুত বেছি আৱশ্যকীয়। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব। অন্য লোকৰ আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক, কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে ওচৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। আজিৰ দিনটোত বেলেগৰ লগত কাজিয়া কৰাৰ পৰা বিৰত থাকক। একান্ত তথা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে, তেন্তে লোকৰ পৰা দূৰত থাকিলে আপুনি বেছি চিন্তিত হৈ পৰিব। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰৰ আলোচনা কৰক। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজনত অনুভৱ কৰিব পাৰে। দিন ভাল আছে। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথাত হাঁহিব পাৰে। বগা কলা কম্বল অথবা ধৰ্মস্থানত দান কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। কুম্ভ ৰাশিৰ ফলাফল। গৰ্ভৱতী মহিলাসমূহ ঘূৰা ফুৰাৰ সময়ত অলপ বেছি সাৱধানতা দৰকাৰ। যদি সম্ভৱ হয় ধূম্ৰপান কৰা লোকৰ পৰা দূৰত থাকক, কাৰণ ইয়াৰ ফলত হোৱা ধোঁৱাই আপোনাৰ সন্তানক অপকাৰ কৰিব। যিবোৰ মানুহৰ পইচা ধাৰলৈ বুলি আপোনাক কাষ চাপে, তেখেতসকলৰ এৰাই চলক। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব। আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক লাগে যাৰ বাবে আপোনাৰ তেখেতৰ সাক্ষাৎকাৰ হয়। যদি আপুনি হিচাপ সমান কৰিব বিচাৰিছে, তেন্তে এনেকুৱা পদ্ধতি কৰিব লাগিব। আজি প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। কাম সোনকালে শেষ কৰি ঘৰ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হ'ব আৰু আপুনি সতেজ অনুভৱ কৰিব। আপোনাৰ ব্যস্ততা দিন যোৱাৰ বাবে আপোনাৰ জীৱনসংগী আজি নিজকে আপোনাৰ জীৱনত গুৰুত্বহীন বুলি ভাবিব পাৰে আৰু তেখেতৰ এই বিষয়ে সন্ধিয়া আপোনাক প্ৰকাশ কৰিব পাৰে। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ ঘৰৰ মানুহে আপোনাক বুজি নাপায়, সেইবাবে আজি আপুনি সিহঁতৰ পৰা দূৰত থাকক। বেচনৰ মিঠাই, বেচনত তেলীয়া খোৱা বস্তু ইত্যাদি দুখীয়া নিচুলাক বিতৰণ কৰিলে আপোনাৰ স্বাস্থ্যৰ পক্ষে ভাল হ'ব। মীন ৰাশিৰ ফলাফল। আজি আপুনি উদ্দীপনাৰ যাদুৰ পৃথিৱীত বিচৰণ কৰি আছে। আপোনাৰ ধন আপোনাক সঠিক সময়ত তেতিয়াহে সহায় কৰিব পাৰে যেতিয়া আপুনি অযথা খৰচ কৰাত নিজক বাধা প্ৰদান কৰিব, আৰু এই কথাটো আপুনি আজি উপলব্ধি কৰিব পাৰিব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰিছে, তাৰ লগে লগে আপোনাৰ কিবা এটা বিশেষ একো কৰিবলগীয়া নাই। আজি আপুনি চাৰিওফালে প্ৰেম বিলাই ফুৰিব। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজি দিনটোত ভালকৈ অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনত অধিক সুখময় কৰিবৰ বাবে আপোনাৰ প্ৰয়াস আপোনাৰ আশাতকৈ অধিক ফলপ্ৰসূ হ'ব। কোনোবা এজন এনে ব্যক্তিৰ সান্নিধ্যে সময় অতিবাহিত কৰক যাক আপুনি পচন্দ নকৰে।
তেতিয়া আপোনাৰ নিজকে আবদ্ধ হৈ থকা বুলি অনুভৱ হ'ব। সেইবাবে বহুত ভাবি চিন্তি কাৰোবাৰ লগত বাহিৰলৈ ওলাই গ'লে আপোনাৰ বাবে মংগল হ'ব। অনবৰতে ধনাত্মক থাকিবৰ বাবে সেউজীয়া বস্ত্ৰ পৰিধান কৰক। ধন্যবাদ। যদি মোৰ চেনেলটোতে প্ৰথম আহিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।